নেচাৰ্ছ নেট চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যদিহে প্ৰথমবাৰৰ বাবে আপোনালোকে ভিডিঅ'টো চাইছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই আৰু লগতে চেনেলত থকা আগৰ ভিডিঅ'বোৰ চাই পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি আপোনালোক নিয়মীয়া দৰ্শক হয় তেনেহ'লে আপোনালোকক বহুত ধন্যবাদ এই চেনেলটোৰ লগত জড়িত হৈ থকাৰ বাবে। আজি পিছে এই ভিডিঅ'টো বহুতকেইটা ক্লিপ লগাই পেলাইহে বনোৱা হৈছে, কাৰণ কি আজি বিশেষভাৱে কোনোবা এটা প্লেণ্টৰ পৰিচৰ্যাৰ কথা কোৱা হোৱা নাই। আজি কিছু কথাহে পাতিব মন গৈছে। কথা মানে কেতিয়াবা মন যায় ন যে অকণমান বেলেগ কিবা এটা কৰোঁ, কেতিয়াবা মন যায় যে মানে এনেই কথা পাতোঁ, হয়নে? লাইভতটো সদায় অহা হয়েই 7:40 বজাত, আৰু যোনসকলে নাজানে তেওঁলোকক জনাই দিছোঁ, নেচাৰ্ছ নেট চেনেলৰ পৰা সদায় ৰাতি 7:40ত লাইভ অহা হয় আৰু সেইটো লাইভ চলে আপোনাৰ ৰাতি 10টা বজালৈকে। চ' এই লাইভত জইন কৰিব পাৰিব, লগতে আপোনালোকৰ মনৰ কথা ক'ব পাৰিব। যদিহে প্লেণ্টছৰ বিষয়ে, গাৰ্ডেনৰ বিষয়ে কিবা জানিব আছে, কিবা ক'ব বিচাৰিছে, কিবা কমেণ্ট দিব বিচাৰিছে, আপোনালোকে লাইভত জইন কৰি পেলাই ডাইৰেক্ট কথা পাতিব পাৰিব। লগতে ভিডিঅ'ছবোৰো চাব, কাৰণ কি ভিডিঅ'খিনিত গোটেইখিনি কোৱাই হৈছে কেনেকৈ মানে এখন টেৰেছত বা কেনেকৈ অলপমান সীমিত জেগাত ধুনীয়াকৈ গাৰ্ডেন কৰিব পৰা যায়। চ' ইয়াতে কমপ্লিটলি নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কোৱা হয়, একো ইয়াতে মানে এক্সট্ৰা একো হেৰি কৰা নহয়, পূৰা হয়। সেইবাবে চাগে চেনেলটো গ্ৰ' হওঁতে টাইম লাগিছে। হ'ব বাৰু, সেইটো মেইন কনচাৰ্ণ নহয়, যিহেতু গাৰ্ডেনিং ভাল পোৱা মানুহৰ যিহেতু এটা সুযোগ আছে ছ'চিয়েল মিডিয়াৰ থ্ৰুদি এইবিলাক মানে স্প্ৰেড কৰা, যাতে কাৰোবাৰটো সহায় হ'ব। আৰু মই নিশ্চিত যে এই ভিডিঅ'জৰ পৰা, নেচাৰ্ছ নেট চেনেলটোৰ পৰা বহুতে উপকৃত হৈছে, বহুতে আগবাঢ়িবও পাৰিছে, লগতে নিজৰ গাৰ্ডেন বা নিজৰ প্লেণ্টছো ভালকৈ ধুনীয়াকৈ পৰিচৰ্যা কৰিব বিচাৰিছে, কাৰণ ইয়াতে দিয়া টিপছ আৰু ইয়াতে দেখুওৱা ভিডিঅ'জবোৰ সম্পূৰ্ণ নিভাঁজ হয় আৰু বহুতেই ধুনীয়াকৈ দেখুওৱা হয়। সকলো বস্তু একো লুকঢাক কৰা নহয়। যিহেতু দৈনন্দিন জীৱনত সকলোৰে, প্ৰত্যেকজন মানুহৰে নিজৰ এটা সংগ্ৰাম থাকে। এই বুলি নহয় যে আপোনাৰ লগত কোনো নাই বা আপোনাৰ কথা পাতিবলৈ কোনো নাই, তেনেকুৱা একো নহয়। কিন্তু কথাটো হয় যে আপোনাৰ কেতিয়াবা কিছু কথাই হওক বা কিছু সংগ্ৰামেই হওক, সেয়া আমাৰ মনৰ মাজতে থাকে। সেই মনটো ভাল লগাবলৈ এনেকৈ গাৰ্ডেনিং বা আপোনাৰ যোনটো যি বস্তু ভাল পায়, কোনোবাই হয়তো পেইণ্ট কৰি ভাল পায়, কোনোবাই হয়তো লিখি ভাল পায়, কোনোবাই হয়তো ওলাই গৈ ভাল পায়, ফুৰি ভাল পায়, কোনোবাই প্লেণ্টছৰ লগত থাকি ভাল পায়, ফুল ভাল পায়। তো তেনেকৈ যোনে যি ভাল পায়, কোনোবাই খেলি ভাল পায়, কোনোবাই টিভি চাই ভাল পায়, চিনেমা চাই ভাল পায়, কোনোবাই শুই ভাল পায়। চ' তেনেকৈ নিজকে অকণমান সময় দিব লাগে। আজি আচলতে এইটো বিষয়ে কথা পাতিব বিচাৰিছোঁ, নিজক দিয়া সময়। সদায় নিজৰ দৈনন্দিন কাম কৰি সকলোৰে এটা এটা ৰুটিন আছে। ৰাতিপুৱা উঠিবৰ পৰা ৰাতি শোৱালৈকে সকলোৰে নিজৰ নিজৰ কাম আছে, নিজৰ নিজৰ ৰুটিন আছে। সেইটো লাগিলে ঘৰত থাকি পেলাই নিজৰ কাম কৰাই হওক বা বাহিৰত যোৱাই হওক বা কোনোবা ৰিটায়াৰ্ড পাৰ্চনেই হওক বা কোনোবা ষ্টুডেণ্টেই হওক, চবৰে নিজৰ নিজৰ কিবা নহয় কিবা কাম থাকে, নিজৰ এটা দৈনন্দিন শৈলী থাকে। ৰাতিপুৱা উঠিবৰ পৰা আৰু যিমান দেখা যায় নিজৰতকৈ বেছি নিজৰ দায়িত্ব পালনত বেছিয়ে সময়টো দিয়া যায়। ৰাতিপুৱা উঠিবৰ পৰা যদি আমি চাওঁ, মা পাপাহঁতে তেওঁলোকে কৰি থাকে নিজৰ দৈনন্দিন কাম। যদি চাওঁ আমাৰ ভাইটি ভণ্টিহঁতলৈ, তেওঁলোকেও নিজৰ দৈনন্দিন কাম কৰি থাকে। লগতে আমাৰ পেটছসকলেও তেওঁলোকে নিজৰ দৈনন্দিন কাম কৰি থাকে। আমিও নিজৰ দৈনন্দিন যি আমাৰ ৰুটিনত আছে, যি কৰিব লগা আছে, সেই কৰি থাকোঁ। কিন্তু এই সময়খিনি যেতিয়া আমি নিজৰ নিৰ্ধাৰিত কামবোৰ কৰি থাকোঁ বা কৰিবলগীয়াখিনি কৰি থাকোঁ, নকৰিলে নহয় সেইবোৰ কৰি থাকোঁ, সেইখিনি সময়ত আমি নিজকে হয়তো পাহৰি যাওঁ। এটা দিনত 24 ঘণ্টা থাকে, য'ত নেকি আমি 8 ঘণ্টা 9 ঘণ্টা শুব লাগে। সেই 8-9 ঘণ্টা যদি আমি মাইনাছ কৰিও দিওঁ, তেতিয়াহ'লে যদি আমি 15-16 ঘণ্টা যদি চাওঁ, তেনেহ'লে সেই 15-16 ঘণ্টাত আমি কিবা নহয় কিবা টুকটাককৈ কৰি থাকোঁ, হয়নে? কিন্তু সেই 15-16 ঘণ্টাত এদিনত আমি নিজৰ কাৰণে 5 মিনিটো যদি সময় ওলাই বহিব পাৰোঁ, নিজৰ লগত কথা পাতিব পাৰোঁ বা এনেই যদি ক'ৰবাত বহি থাকোঁ, তেতিয়াও এটা মনত শান্তি হয়, হয়নে?
জীৱনৰ যেতিয়া আমি কামবোৰ কৰি থাকোঁ প্ৰত্যেক দিনাখনৰে কথা লৈছোঁ বাৰু, কাৰণ কি মোৰ মতে জীৱনটো এটা দিনৰ হয়। ৰাতিপুৱা আমি সাৰ পাওঁ, ৰাতি আমি শুই যাওঁ। সেই এদিনীয়া জীৱনত আমি নিজৰ দৈনন্দিন যিবোৰ কাম থাকে, যোনবিলাক সদায় কৰিবলগীয়া কাম থাকে, ধৰক নিজৰ এতিয়া কোনোবা যদি ওলাই গৈছে তেওঁলোকৰ কাম, কোনোবা যদি ঘৰত আছে তেওঁলোকৰ নিজৰ কাম, হয়নে? চ' নিজৰ সকলো কাম মন কৰি মেলি এইবিলাকতো আমি কৰি থাকোঁ, কাৰণ কি এইবিলাক আমি কৰিব লাগে। এনেকুৱা নহয় যে আমি কিছুমান কাম আমি মনেৰে নকৰোঁ, কিন্তু কিছুমান কাম মানে কৰিব লগা থাকে, সেইটো এটা ৰুটিন বান্ধি দিয়া থাকে, সেইটো এটা থাকেই আৰু সেইবাবে আমি সেই কামবোৰ কৰি যাওঁ। কিন্তু সেই কামবিলাকৰ মাজত আমি ভাগৰি কিয় পৰোঁ জানেনে? কাৰণ কি আমি সেই কামবিলাক কৰিব লাগে কাৰণে কৰোঁ, কিন্তু সেই যে কৰিব লগা কামখিনি যে আমি বাদ দিম তেনে নহয়। কৰিব লগা কামখিনি আমি কৰিবই লাগিব, কিন্তু নিজক সময় দিয়াটো বহুতেই জৰুৰী। আজিৰ দিনত যেতিয়া ইজনে সিজনৰ লগত কথা পাতিবলৈ মানুহৰ সময় নাই বা মন নাই, বা ইজনে সিজনক পুতুককৈ নুবুজে, খং ৰাগে বেছি হৈ থাকে, সেই সময়ত নিজকে মানে এবাৰ বহি পেলাই অকলে ভাবি চাব লাগে যে আজিৰ দিনটোত কি হ'ল, কি নহ'ল, এইটো কেনেকৈ হ'ব পাৰিলেহেঁতেন। আৰু কথাটো হয় ন, যে যিকোনো ক্ষেত্ৰতে আপুনি যদি নিজকে বুজাব পাৰে, আৰু এনেকুৱা নহয় যে আপুনি ফ'ৰ্চফুলি নিজকে বুজাব লাগে। এটা চিটুৱেশ্যন, ধৰক কিবা এটা চিটুৱেশ্যন হ'ল, আপুনি সেই চিটুৱেশ্যনটোৰ কাৰণে বহিলে নিজে নিজৰ লগত অকণ বহি পেলাই ভাবিব লাগে, নিষ্পক্ষ হৈ পেলাই ভাবিব লাগে নিজকে। এনেকুৱা নহয় যে মোৰ লগত এইটো হৈছে চিটুৱেশ্যন, সেইকাৰণে মই নিজকে মানে শুদ্ধ মানে কৰিবলৈ মানে নিজকে বুজাই আছোঁ, নহয়। নিষ্পক্ষভাৱে নিজৰ লগতে বহিব লাগে, বহি পেলাই নিজে ভাবিব লাগে যে এইটো হয়তো কিজানিবা মোৰ ভুল আছিল বা কিজানিবা বেলেগ এজনৰ ভুল আছিলে। কিন্তু কথাটো হ'ল, যেতিয়া আমি যিকোনো চিটুৱেশ্যনত খং ৰাগ নকৰি যদি নিজেই নিজৰ লগত নিষ্পক্ষভাৱে কথা পাতোঁ ন, তেতিয়া বহুতেই মনটো শান্তি লাগে। এইটো কৰি চাবচোন। যদিহে আপোনাৰ ধৰক কাৰোবাৰ প্ৰতি কিবা ক্ষোভ আছে, যদিহে আপোনাৰ লাগিছে সেই মানুহজনে আপোনাৰ লগত বেয়া কৰিছে, তেনেহ'লে অকণমান সময় বহি পেলাই নিজেই সেই ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে কি হ'ল সেইখিনি চিটুৱেশ্যনত গোটেইখিনি ভাবি চাই পেলাই আপোনালোকে যেতিয়া আপোনালোকে চাব, নিজৰে আপোনালোকে গম পাব যে মানে হয়তো সেই মানুহজনেই ভুল আছিল, নহবা মানে মোৰে ভুল আছিল। আৰু যেতিয়া আপুনি কাৰোবাৰ ওপৰত যদি ক্ষোভ আছে, কাৰোবাক যদি আপুনি পাহৰিব পৰা নাই, কাৰোবাৰ যদি আপোনাৰ মানে এনেকুৱা লাগে যে এনেকৈ নহয় যদি এনেকৈ হ'লহেঁতেন, সেই চিটুৱেশ্যনটো আমি চেঞ্জ কৰিব নোৱাৰোঁ, যে এনেকৈ নহয় যদি এনেকৈ হ'লহেঁতেন। কিন্তু সেই চিটুৱেশ্যনটোৰ পৰা আমি ওলাব কেনেকৈ পাৰোঁ জানেনে? নিজে নিজৰ লগত কথা পাতিব। সেই চিটুৱেশ্যনটো A to Z, সেই মানুহজনৰ লগত আপোনাৰ যিয়ে নাথাকক, বা সেই চিটুৱেশ্যনটোৰ লগত আপোনাৰ যিয়ে নাথাকক, A to Z আপোনালোকে নিজকে নিজে গোটেই ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ নিষ্পক্ষভাৱে একদম অকল নিজৰ ফালে ভাবি নহয়, দুইফালে ভাবি পেলাই ধুনীয়াকৈ যদি আপোনালোকে সেই গোটেই চিটুৱেশ্যনটো মনতে এবাৰ আওৰাই লয়, নিজৰ লগতে যদি কথা পাতে, তেতিয়াহ'লে আপোনালোকে চাবচোন ধুনীয়াকৈ চলিউশ্যনটো পাব। কাৰণ যিকোনো চিটুৱেশ্যনৰ পৰা ওলাই নাহাটো সম্পূৰ্ণ আমাৰ হাততে থাকে। আমি কি কৰোঁ, আজিকালি আমি কি কৰোঁ, কিবা এটা যদি হৈ গ'ল আমি সেইটো মনতে থৈ দিওঁ, হ'ব দে, বাদ দে। আৰু এটা বহুত আজিকালি ফেমাছ হৈছে যে বাদ দিছোঁ, লেট গ' কৰিছোঁ। নহয়, সেইটো আমি মনৰে অলপ সময় কাৰণেহে ভাবোঁ যে আমি লেট গ' কৰিছোঁ, কিন্তু একচুৱেলি সেই বস্তুটো থাকি যায়, আৰু সেই বস্তুটোৰে থাকি যায় লাহে লাহে সেই বস্তুটো ক্ষোভত পৰিণত হয়। তাৰপিছত আমি মানসিকভাৱে অশান্ত হওঁ। মানসিক আৰু আৱেগিকভাৱে যদি আমি অশান্তিত থাকোঁ, তেনেহ'লে আমি নিজেও শান্তিত থাকিব নোৱাৰোঁ, নিজৰো চব বস্তুতে খং উঠি থাকে, খিংখিঙীয়া হৈ থাকোঁ, আৰু লগতে আমাৰ ওচৰৰ পাছৰৰ পৰিৱেশো আমি মানে ভালকৈ এনজয় কৰিব নোৱাৰোঁ। চ' সেইবাবে মই এইটো আপোনালোকক কৈ চাইছোঁ, এবাৰ চাবচোন। আমাৰ প্ৰত্যেকৰ জীৱনতে এইটো ক'লে মিছা হ'ব যে কোনোবা চব সুখী হয় বা কোনোবা একদম সুখী হয়, এইটো একেবাৰে মিছা কথা। যদিহে কোনোবাই কৈছে বা তেনেকৈ আছে, তেতিয়াতো তেওঁলোকৰ এইটো সৌভাগ্যই হ'ব। কিন্তু যিমান মই দেখিছোঁ, যিমান মই জানো, প্ৰত্যেকজন মানুহৰে, সৰুৱে হওক বা ডাঙৰে হওক, চবৰে নিজৰ জীৱনৰ সংগ্ৰাম আছে, আৰু কোনোবা এনেকুৱা এটা পৰিস্থিতি আছে যোনটো পৰিস্থিতিত আমি সোমাই থাকোঁ, আৰু সেই পৰিস্থিতিটোৰ পৰা আমি ওলাব নোৱাৰোঁ। সেই পৰিস্থিতিটোৰ পৰা ওলাবলৈ মই আপোনালোকক কৈছোঁ, সেই গোটেই পৰিস্থিতিটো A to Z আপোনালোকে ভাবি চাব। সেই পৰিস্থিতিটোত আপুনি আছে বা কোনোবা বেলেগ মানুহ আছে, বা 2-3জন থাকিব পাৰে, বা কিবা এটা চিটুৱেশ্যন হৈছে, সেই চিটুৱেশ্যনটো A to Z নিজে নিজৰ লগতে কথা পাতক। ষ্টাৰ্টিঙৰ পৰা কি হৈছিল আৰু এতিয়ালৈকে কি হৈ আছে, কেনেকৈ শেষ হ'ল চিটুৱেশ্যনটো, কেনেকৈ বেয়া হ'ল, সেই গোটেইখিনি ভাবি পেলাই চাবচোন। যেতিয়া আপুনি সেই চিটুৱেশ্যনটো আওৰাই চাব নহয়, আপুনি নিজে চলিউশ্যন পাব, আৰু সেই চলিউশ্যনটোৱে বহুতে শান্তি দিয়ে। আৰু
কেতিয়াবা আমি কিবা এটা সিচুৱেশ্যনৰ কথা ভাবিবলৈ নিবিচাৰো হয়তো আমি নিজেই সেই সিচুৱেশ্যনটোৰ পৰা ওলাব নিবিচাৰো কাৰণ কি আমি ভাবো হেতু মানে বহুত ভাল সময় আছিল কিন্তু নিজৰ কিবাৰ কাৰণে মই সেই ভালটো বেয়া কৰি দিলো বা তেনেকৈ আমি ভয়তে মানে সেই সিচুৱেশ্যনটোৰ কথা ভাবিব নিবিচাৰো কিন্তু আসল কথা হেতু হয় যে বাস্তৱ জীৱনত আপুনি সেই সময়খিনিলৈ বা সেই জায়গাখিনিলৈ ঘূৰি যাব নোৱাৰে সেইকাৰণে সেই বস্তুখিনি ধুনীয়াকৈ এটা ভাল মেমৰি বুলি কৰি ধুনীয়াকৈ থৈ পেলাই আগুৱাই যোৱাটো বহুতেই ইম্পৰ্টেণ্ট সো সেইবাবে আমি যদি আমি ক'বাত কোনোবা ষ্টাক হৈ আছো এটো হয় বাৰু প্ৰত্যেকৰ জীৱনতে আছে সো ক'বাত যদি কোনোবা কিবা কাৰণত ষ্টাক হৈ আছে বা নিজকে বা আনক দুখী কৰি নিজৰ মনতে মানে খুব হৈ আছে বা নিজকে বেয়া ফিল কৰি আছে তেনেহলে এটো কৰক আৰু এই সিচুৱেশ্যনটোৰ পৰা ওলাই আহক আৰু চাব যেতিয়া আপুনি নিজে নিজকে সলিউশনটো দিব ন নিজে বুজি পাব মানে ফোৰ্সফুলি নহয় হা ধুনীয়াকৈ গুটিখিনি গম পাই ধুনীয়াকৈ কথা পাতি নিজৰ লগতে যেতিয়া আপোনালোকে সিচুৱেশ্যনটোৰ পৰা সলভ আপোনালোকৰ হৈ যাব নহয় তেতিয়াহলে চাব কিবা এটা ৰিলিফ পাব আৰু সেই ৰিলিফটো মানে আল্টিমেট হয় আৰু সেই তাৰ পিছতে আপোনাৰ সেই সিচুৱেশ্যনটো লৈ আপোনাৰ কেতিয়াও সেই বেয়া ভাৱটো নাহে সদায় আপোনাৰ সেই সিচুৱেশ্যনটো ভাল মেমৰি হিচাপে মনত পৰিব সো সেইবাবে আজি এই কথাখিনি শেয়াৰ কৰিলো কাৰণ কেতিয়াবা হয় ন এইবোৰ কথা কোনেও শেয়াৰ নকৰে বা আজিকালি কি হৈছে সোশ্যাল মিডিয়াটো আৰু ম্যাক্সিমামটো আপোনাৰ এই সব ভালে দেখায় সব আপোনাৰ হেয়াই দেখায় কিন্তু মানে সিম্প্যাথি লোৱাই দেখায় বা কিবা দেখায় কিন্তু একচুয়াল ৰিয়েল প্ৰবলেমছ বিলাক এইটো হয় যে আজিকালি মানুহ সুখী কিয় নহয় সুখী সব থাকাৰ পিছতো সুখী এই কাৰণে নহয় কাৰণ কি তেওঁলোকে বহুত কথা এনেই জাস্ট গাপ দি থৈ দিয়ে তেওঁলোকে হেতু পাহৰি না যায় হে যেতিয়া আমি বস্তুটো এটা সিচুৱেশ্যনৰ পৰা যেতিয়া ওলাই আহিব পাৰিম না নিজে তেতিয়াহে আমি আগুৱাব পাৰিম আজি মোৰ এই ভিডিঅ'টো কথাখিনি আপোনালোকে যদি মানে শেষলৈকে শুনিছে তেনেহলে বহুতেই ধন্যবাদ জনাইছো আৰু এইখিনি কথা মই কোৱাটো জৰুৰী বুলি এই কাৰণে ভাবিলো কাৰণ আজিৰ দিনত সোশ্যাল মিডিয়াৰ প্ৰফাইলত মানুহে সদায় ভাল বা আপোনাৰ স্ক্ৰিপ্টেড বস্তুহে শেয়াৰ কৰে কিন্তু একচুয়াল ৰিয়েল লাইফ প্ৰবলেমছ আমাৰ এইবিলাক হয় সো সেইবিলাক মই যেতিয়াই পাৰো নিজৰ এক্সপেৰিয়েন্সৰ সৈতে আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰো যাতে সকলো উপকৃত হ'ব পাৰে আজিলৈ আহিছো থ্যাংক ইউ হ্যাভ আ গুড ডে বাই বাই